অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ পৃষ্ঠপোষকতাত নামৰূপস্থিত সোণাৰী তিনিআলিত স্থাপন কৰা নামৰূপ ঘড়ী স্তম্ভৰ 10 মাৰ্চ অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অনুষ্ঠানত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ এপিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে 37 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ঘড়ী স্তম্ভটোৱে নামৰূপলৈ সৌন্দৰ্য বঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে লগতে নামৰূপবাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হয় মই বিশেষভাৱে ধন্যবাদ জনাইছো এপিএল আৰু পিডব্লিউ ডিপাৰ্টমেণ্টক এটা সুন্দৰ ক্লক টাৱাৰ এই আমাৰ নামৰূপৰ সোণাৰী তিনিআলি বুলি কোৱা হয় ইয়াত নিৰ্মাণ কৰি উলিয়াইছে নিশ্চয় আপোনালোক দেখাত পাইছে পিছফালে আৰু মই কৈছো যে ডিব্ৰুগড় জিলাখনত এনেকুৱা ক্লক টাৱাৰ কতো নাই আছে এখন ক্লক টাৱাৰ কিন্তু এইখন সবতকৈ ধুনীয়া ক্লক টাৱাৰ আৰু সেই কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছো এপিএলক যে এনেধৰণৰ এটা চিন্তা কৰিলে যে এপিএলৰ 50 বছৰ হওঁতে তেওঁলোকৰ স্মৃতি হিচাপে এই ক্লক টাৱাৰটো নিৰ্মাণ কৰা হৈছে আৰু নিশ্চয় পিছত যেতিয়া অলপ পুঁজি কমি যোৱাত লোক নিৰ্মাণ বিভাগ অৰ্থাৎ আমি যাক পিডব্লিউ ডিপাৰ্টমেণ্ট বুলি কওঁ তেওঁলোকো পইচা দি সুন্দৰভাৱে নিৰ্মাণ কৰিছে সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় তৰংগ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব তৰংগ গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এইটো ক্লক টাৱাৰটো হৈছে কাৰণ যেতিয়া আমি আধাৰ লাভ থৈছিলোঁ তাৰপিছত বহুত দিন এনেই পৰি আছিল কাম হোৱা নাছিল পিছত আমাৰ বিধায়ক ডাঙৰীয়া বিধায়ক হ'ল তৰংগ গগৈ ডাঙৰীয়া পদক্ষেপ ল'লে যাৰ কাৰণে আজি ক্লক টাৱাৰটো নিৰ্মাণ কৰিছে নিশ্চয় এনেকৈ বহুত কাম কৰিবলগীয়া আছে নামৰূপৰ কাৰণে আৰু মই ভাবোঁ নামৰূপ এটা সময়ত যেনেধৰণৰ জিলিকি আছিল নামৰূপ সাৰ কাৰখানা নামৰূপ পেট্ৰকেমিকেলছ নামৰূপ থাৰ্মেল কোল ইণ্ডিয়া ইয়াত শিলৰ কৈৰী চাহ বাগিচা তেল তেনেকৈ আকৌ জিলিকি উঠক সেইটোৱে কামনা কৰিছোঁ নাহৰকটীয়া সমষ্টি একাংশ সংবাদ মাধ্যমত ওলাই আছে ৰামেশ্বৰ তেলীয়ে ৰাজনীতিৰ পৰা অৱসৰ ল'ব যে তেখেতে প্ৰাৰ্থী হিচাপে দলে তেওঁক টিকেট প্ৰদান কৰা নাই কিন্তু আপুনি কি ক'ব যিহেতু আপুনি অৱসৰ ল'ব লোৱা কথা ওলাই আছে প্ৰথম কথা হ'ল মই পাৰ্টিত আছোঁ আৰু পাৰ্টিত থাকিম আৰু পাৰ্টিয়ে যি দায়িত্ব দিওঁ তাক পালন কৰিম অৱসৰৰ কোনো কথা চিন্তা কৰা নাই এতিয়া তেনেধৰণৰ চিন্তা কৰা হোৱা নাই আৰু কালিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছে তেওঁ কৈছে নিশ্চয় পাৰ্টিৰ হয়তো দায়িত্ব আপোনাক দিয়া হ'ব আপুনি পাৰ্টিৰ হৈ কাম কৰক আৰু নিশ্চয় আমি পাৰ্টিৰ এজন কাৰ্যকৰ্তা নিশ্চয় পাৰ্টিৰ কাম কৰিবৰ কাৰণে দায়িত্ব উত্থাপন নকৰিম যি দায়িত্ব নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট অসম আদিত্য।